আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পুনে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম স্টুডেন্টস তোমালোকে এটা ভিডিও শুনিছা আৰু তাত গম পাইছা যে আমাৰ CM ছাৰে যোৱাকালি ক্যাবিনেট ডিসিশনৰ এটা প্ৰেছ মিট কৰিছিলে আৰু তাতে তেখেতে ঘোষণা কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ HSLC এপিয়াৰ কৰিব তেওঁলোকৰ সকলো কাৰণে গভৰ্নমেন্ট অফ আসাম ফালৰ পৰা এভৰি মান্থ 1 নৱেম্বৰ পৰা 300 रुपीस দিয়া হ'ব অৰ্থাৎ 5 বা 6 মাহ 1500 to 2100 তোমালোকে এই বছৰতে তোমালোকে পাবলৈ সক্ষম হবা কিন্তু তাৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব আৰু এই কামটো হৈছে তোমালোকে বেংক একাউণ্ট এটা ওপেন কৰিব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে আগতে যদি একাউণ্টটো খুলি লৈছে তেন্তে তেওঁলোকৰ কাৰণে একো অসুবিধা নাই কিন্তু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে যদি একাউণ্টটো খোলা নাই তেতিয়া কিন্তু তোমাৰ হাতত অনলি 3 মান্থ আছে তোমালোকে এই 3 মাহৰ ভিতৰতে একাউণ্টটো ওপেন কৰি লবা কিয় ফৰ্ম ফিল আপৰ ডেটটো তোমালোকৰ লাষ্ট ডেট দিয়া থাকিব 10 অক্টোবৰ অলৰেডি আমাৰ CM ছাৰে কৈছে যেহেতু তোমালোকে 1 নৱেম্বৰৰ পৰা তোমালোকে টকা পাবলৈ সক্ষম হবা অৰ্থাৎ 10 অক্টোবৰৰ আগতে তোমালোকে বেংক একাউণ্টটো খুলি ৰেডি কৰিব লাগিব যাতে তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ হ'ব তাতে এটা কলম এড কৰা হ'ব তাতে তোমালোকৰ বেংক ডিটেইলছ দিব লাগিব যেতিয়া তোমালোকে স্কুলৰ পৰা ফৰ্ম ফিল আপ কৰিব ফাইনেল এক্সাম কাৰণে তাতে আৰু এটা অপচন এড কৰিব এইবাৰ পৰা এটো হৈছে তোমালোকৰ বেংক ডিটেইলছ এন্ট্ৰি কৰিব লাগিব আৰু এই একাউণ্টতে তোমালোকে টকা পাবলৈ সক্ষম হবা অৰ্থাৎ কব লাগিব বহুত ছাত্ৰ ছাত্ৰী এই এনাউন্সমেন্ট কাৰণে ওয়েট কৰি আছে কি ধৰণে পোৱা হ'ব ফৰ্ম ফিল আপ এক্সট্ৰা কৰিব লাগিব নেকি কিন্তু সম্পূৰ্ণ বস্তু অসমৰ CM ছাৰে ক্লিয়াৰ কৰি দিছে তোমালোকৰ কি ধৰণে টকা দিয়া হ'ব আৰু কোনে কোনে পাব সকলো ছাত্ৰ ছাত্ৰীয়ে পাব ইয়াত কিন্তু স্পষ্ট তেখেতে কৈ দিছে আৰু এই সহায় তোমালোকক নিশ্চয় আগবঢ়িবলৈ সহায় কৰিব আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী এই চেনেলত আজি প্ৰথমবাৰ ভিজিট কৰিছে কাইন্ডলি এই চেনেলটো যাতে সাবস্ক্ৰাইব কৰিব সকলো এডুকেশন ৰিলেটেড আপডেট তোমালোকে সময়তে পাই থাকিব কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও যদি তোমালোকে বুজা নাই তেন্তে কমেন্ট সেকশনত মোক প্ৰশ্ন খুদিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং